24 নৱেম্বৰ দিনা নিফটি 50 কেনেকৈ মাৰ্কেটটো চলিব পাৰে আমি এনালাইজ কৰিম। তাৰ আগতে আজি মাৰ্কেটটো কি হৈ গ'ল সেইটো পটককৈ আমি ডিছকাছ কৰি লওঁ। আমি ইয়াতে যদি আজি মাৰ্কেটটো ট্ৰেড বিচাৰিবলগীয়া হয় তেতিয়াহ'লে আজি এইটো 21 নৱেম্বৰ ইয়াত ষ্টাৰ্ট হৈছিলে। এইটো পইণ্টত মই পইণ্ট কৰি দিছোঁ। এইটো পইণ্টত ষ্টাৰ্ট হৈছিলে আৰু এইটো পইণ্টত শেষ হ'লগৈ 3:30-ত। ইয়াত যদি আমি যদি এই চাৰ্টখনৰ ভিতৰত আমি যদি এটা স্কেলপিং ট্ৰেড যদি বিচাৰিবলগীয়া হয় তেতিয়া আমি কেনেকৈ কৰিম? স্কেলপিঙত সদায় আমাক মোমেণ্টাম দৰকাৰ হয়। মোমেণ্টাম মানে য'ত বায়াৰ্ছবিলাকৰ ষ্টপ লছ হিট হয় আৰু চেলাৰ্ছবিলাকৰ ষ্টপ লছ হিট হয়, তাতে বিগ বাৰ কেণ্ডেল আহে, ডাঙৰ ডাঙৰ কেণ্ডেল আহিব আৰু তাতে প্ৰিমিয়ামবিলাক বেছিকৈ মুভমেণ্ট কৰে। সেই মুভমেণ্টটো ধৰাৰকৈ আমি খুব কম সময়ৰ ভিতৰত স্কেলপিং বুলি কওঁ, হয়নে? তাত সেই তেনেকৈ হ'লে আমি কি জানিব লাগিব? প্ৰথম আমি কেণ্ডেলখিনি আমি কেণ্ডেল ৰিডিংটো শিকিব লাগিব। চাৰ্টৰ যিটো আমাৰ ষ্ট্ৰাকচাৰ শিকিব লাগিব আৰু চাৰ্টৰ যিটো ৰিডিং হয় সেইটো মেইনলি ভালকৈ আমি ডিপলি শিকিব লাগিব, মানে পূৰা ভালকৈ। তাৰ কাৰণে কি হ'ব এতিয়া ইয়াত যিটো আমি ইয়াত দেখা পাইছোঁ এই পইণ্টত কি হ'লে মই চমুকৈ এইটো কৈ দিছোঁ। ইয়াৰ কাৰণে এটা এক্সট্ৰা ভিডিঅ' মই বনাব লাগিব, ভাবিছোঁ বনাম বুলি। এতিয়া ৰেকৰ্ডিং কৰিম, তাৰপৰা দিম। আৰু এই পইণ্টত কি হ'ল, মাৰ্কেটটো কণ্টিনিউ চেল আহিলে আহি আছে। অহাৰ পাছত ইয়াত ল'ত এটা কেণ্ডেল ক্লজিং দিলে। ইয়াত একেবাৰে ল'ত এটা কেণ্ডেল ক্লজিং দিলে আৰু লগে লগে বায়াৰ্ছে কি কৰিলে, মাৰ্কেটটো উঠাই লৈ গৈ এই যিটো হাই হয় এই হাই পইণ্টত মাৰ্কেটটোৱে ক্লজিং দি দিলে। এই পইণ্টত ক্লজিং দি দিলে। এতিয়া এই পইণ্টত কি হ'ব, ইয়াত যিখিনি চেলাৰ সোমাইছিলে এই পইণ্টত যিখিনি চেলাৰ সোমাইছিলে এই চেলাৰখিনি ষ্টপ লছ হ'ব, হয়নে? আমিও যদি ইয়াতে নিজকে ৰখি যদি চাওঁ, এই পইণ্টত যেনিবা আমি এটা চেল কৰিছিলোঁ। চেল কৰাৰ লগে লগে চেলৰ যিটো পইণ্টত আমি চেল কৰিলোঁ তাৰ ওপৰত যদি কেণ্ডেলডাল গৈ যদি ক্লজিং দি দিয়ে আমি ভয় খাম নহয়। সেই ঠিক তেনেকৈ ইয়াতে বহুত মানুহে ইয়াতে একেলগতে ভয় খাব। ভয় খাই সিহঁতৰ পজিশ্যনবিলাক ইয়াতে এক্সিট কৰি দিব। এক্সিট কৰি দিয়াৰ ফলত কি হ'ব, ইয়াত এটা এনেকৈ মোমেণ্টাম আহিব। মোমেণ্টামটো ক'লৈকে আহিব, আমি টাৰ্গেট কেনেকৈ আমি ডিচাইড কৰিম এতিয়া? এইটো এটা খুব ভাল মোমেণ্টাম ট্ৰেড আছিলে, সৰুকৈ 10-15 পইণ্টৰ ষ্টপ লছৰ, নহয় 10-15 পইণ্টৰ মানে টাৰ্গেটৰ 1:1 ট্ৰেড হ'ব এইটো। ইয়াত ইমানখিনি মুভমেণ্ট দেখিছে যদিও প্ৰিমিয়ামত যদি আপুনি চাই, প্ৰিমিয়ামত ডিপ ইন দ্য মানি হ'লেও খুব বেছি 15-20 পইণ্ট এটা ইয়াতে কুইক স্কেলপিং ট্ৰেড হৈছিলে সেইদিনা। ইয়াত আমি যদি এটা টাৰ্গেট যদি ডিচাইড কৰিবলগীয়া হয়, টাৰ্গেটটো কেনেকৈ ডিচাইড কৰিম? ইয়াৰ পৰা যিটো ওপৰৰ পৰা ট্ৰেণ্ড লাইন এটা আহি আছে যোৱাকালি মাৰ্কেটৰ পৰা, মাৰ্কেটটো বহুত টেঙৰ হয়, ক'ৰ পৰা কি মিলি থাকিব কোনো ঠিকনা নাই। সেইটো কাৰণে আমি চব ফালৰ পৰা নজৰ ৰাখিব লাগিব। এটা এনেকৈ কৈ এইটো ইয়াত এটা ফাৰ্ষ্ট টাচ হ'ল, ইয়াত ছেকেণ্ড বাৰ টাচ হ'ল, ইয়াত থাৰ্ড বাৰ টাচ হ'ল। এই যিখিনি ইয়াতে চেলাৰৰ যিখিনি ষ্টপ লছ ইয়াতে হান্ট হৈছিলে, চেলাৰৰ ষ্টপ লছ যিখিনি ইয়াতে খাইছিলে, এই ষ্টপ লছখিনি প্ৰায় ইমানডোখৰলৈকেহে টাৰ্গেট হ'ব। মাৰ্কেটটো ইয়াত যেতিয়া নিফটি টাচ কৰিবগৈ তেতিয়া প্ৰিমিয়ামত যিয়ে নহওক লাগে 10 টকাত আপুনি যদি কিনি যদি সেইটো 20-25 টকা বা 18 টকা 19 টকাও চলি থাকে, 7-8 টকাৰ প্ৰফিট লৈ আপুনি এডোখৰতে ওলাব লাগিব। মানে আমি এডোখৰতে ওলাব লাগিব। এইটো এটা কুইক স্কেলপিং ট্ৰেড আছিলে, এইটো 21 তাৰিখৰ। তাৰপৰা আৰু এটা ট্ৰেড আছিলে 21 তাৰিখে। আমি ডে হাই পৰা যদি আমি যেনিবা ৰৈ আছোঁ ডে হাইলৈকে যেতিয়া মাৰ্কেটটো গ'ল, যোৱাৰ পাছত মাৰ্কেটটো কণ্টিনিউ কৰি তললৈ আহি আছে। অহাৰ পাছত আমি ইয়াৰ পৰা এটা এনেকৈ ট্ৰেণ্ড লাইন লগাব পাৰোঁ। এনেকৈ যদি আমি এটা ট্ৰেণ্ড লাইন যদি লগাই লওঁ, এনেকৈ ট্ৰেণ্ড লাইন লগোৱাৰ পাছত যেতিয়া নেকি ইয়াত ট্ৰেণ্ড লাইনডালৰ পাৰ হৈ পিনে মাৰ্কেটটো ইয়াতে ছাইডৱেজ হ'ব ধৰিলে, ছাইডৱেজ হোৱাৰ পাছত যেতিয়া এই বিগ বাৰ কেণ্ডেলডাল আহিলে, ডাঙৰ কেণ্ডেলডাল, এই ডাঙৰ কেণ্ডেলডাল অহাৰ পাছত আমি এটা এণ্ট্ৰি বনাব পাৰোঁ। ইয়াত আমি এণ্ট্ৰি বনালে আমাৰ ষ্টপ লছ ইয়াত থাকিব, আমাৰ ইয়াত ষ্টপ লছ হ'ব আৰু কেণ্ডেলটো যেতিয়া ইয়াতে আহি পিনে ক্লজিং দিব তেতিয়া আমাৰ ষ্টপ লছটো হিট হ'ব। আমি তাতে কাটিব লাগিব যে টকা নহয় লছ নহওক। এতিয়া ইয়াত যদি কোনোবাই এটা আপছাইডত যদি বাই কৰিছিলে ইয়াত, তেতিয়াহ'লে এইটো এটা ভাল ট্ৰেড আছিলে। টাৰ্গেট আমাৰ ডে হাইলৈকে ধুনীয়াকৈ দিছে। এইটো এটা এই দুটা ট্ৰেড মোৰ চকুত 21 তাৰিখে এই দুটা ট্ৰেডেই আছিলে। আৰু এটা এইটো ট্ৰেড কোনোবাই যদি ফাৰ্ষ্টতে এইটো ট্ৰেড যদি কৰিছিলে তেতিয়াহ'লে এই ট্ৰেডটো ল'বৰ কাৰণে তেওঁলোকৰ সাহস নাই। কি কাৰণে সাহস নাই মানে, ইয়াতে মাৰ্কেটটো বহুত দেৰি ছাইডৱেজ হৈ থেটা দিকে হৈ মাৰ্কেটটো তাৰ পাছত মুভমেণ্ট দিলে।
এই ট্ৰেডটোতে কমচে কম লাগি গৈছে তেওঁলোকৰ 1.5-2 ঘণ্টামান লাগি গৈছে ইয়াতে। তাৰ পাছত আটাইতকৈ 21 তাৰিখৰ ভাল ট্ৰেড আছিলে এই ফলটো, এইটো এই এইটো এইটো 2:40 পৰা ট্ৰেডটো এক্টিভ হৈছে। এইটো কি কাৰণে এইটো আহিছে, মাৰ্কেটটো ইয়াত এটা ৰেজিষ্টেঞ্চ ষ্টাৰ্ট হৈছিলে, ইয়াত এটা ৰেজিষ্টেঞ্চ আৰু ইয়াত এটা ৰেজিষ্টেঞ্চ, 3 নম্বৰ বাৰ ৰেজিষ্টেঞ্চ লৈছে। আৰু লগতে যদি আমি চাওঁ ইয়াত এইটো শ্বুটিং ষ্টাৰ কেণ্ডেল এটা বনিছিলে 3 নম্বৰত। আৰু এই 3টা কেণ্ডেল যদি চাওঁ, এইটো এটা ধুনীয়াকৈ ইভিনিং ষ্টাৰ এটাও হয়। ইভিনিং ষ্টাৰত আমাৰ ধুনীয়াকৈ কি হয়, ৰেজিষ্টেঞ্চ লেভেলত বনিলে তাৰপৰা এটা ফল অহা চান্স থাকে। কাৰণ মাৰ্কেটটোৰে দেখি আছে যে ইয়াতে চেলাৰে একবাৰ ষ্টপ লছ হিট হ'ল, মাৰ্কেটটো ওপৰলৈ গ'ল আৰু ইয়াত নতুনকৈ বায়াৰ্ছ সোমাব। সেই বায়াৰ্ছখিনিও ষ্টপ লছ ক'ত থাকিব? বায়াৰ্ছখিনিও ষ্টপ লছ থাকিব এই পইণ্টত ষ্টপ লছ বায়াৰৰ থাকিব। মাৰ্কেটটোৱে জানে যে বায়াৰৰ ষ্টপ লছ হিট কৰালেহে চেলাৰ্ছে প্ৰফিট হ'ব আৰু চেলাৰ্ছৰ ষ্টপ লছ হিট কৰালেহে বায়াৰ্ছৰ প্ৰফিট হ'ব। তাৰ মাজতে আমি ৰিটেইলাৰবিলাকে প্ৰফিট উলিয়াব লাগিব এটকা দুটকাকৈ। আমি চিন্তা কৰিব লাগিব সেই মমেণ্টামবিলাক। মাৰ্কেটটো ওপৰৰ পৰা যেতিয়া এইটো ৰেজিষ্টেঞ্চ বনি গ'ল, এইটো এটা ভাল ট্ৰেড আছিলে। এইটো এটা ট্ৰেড 245 পৰা ওলাইছিলে, 240 পৰা ওলাইছিলে আৰু এইটো ডে ল'লৈকে টাৰ্গেট আহিছিলে। এইটো এটা কনফাৰ্মেশ্যন, ওপৰৰ পৰা এডাল ট্ৰেণ্ড লাইন আহিলে, এইটো এটা কনফাৰ্মেশ্যন এই ট্ৰেডটোত। আৰু এটা ছেকেণ্ড কনফাৰ্মেশ্যন আছিলে এইটো। ইয়াত কোনোবাই যদি ট্ৰেণ্ড লাইনত যদি ট্ৰেড কৰে তেওঁলোকে ভালকৈ বুজি পাব। আৰু যিসকলে ট্ৰেণ্ড লাইনৰ ষ্ট্ৰেটেজি যদি কোনোবাই যদি ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আহিবলগীয়া ভিডিঅ'বিলাকত ট্ৰেণ্ড লাইনৰ ওপৰত ভাল ভাল ভিডিঅ' মই বনাবৰ কাৰণে ট্ৰাই কৰিম। আৰু এইটো এটা ছেকেণ্ড কনফাৰ্মেশ্যন। ওপৰৰ পৰা এটা আহিলে 3 নম্বৰ বাৰৰ টাচ হৈ পিনে ইভিনিং ষ্টাৰ বনি সি ডে ল'লৈকে যাবৰ কাৰণে ট্ৰাই কৰিলে। আৰু কোনোবা যদি ইয়াত এনেকৈ ট্ৰেণ্ড লাইন ড্ৰ কৰি যদি ৰৈ আছিলে তেতিয়াহ'লে এইডোখৰতো এটা ট্ৰেণ্ড লাইন ক্ৰছ কৰোঁতে এইডোখৰত এটা ধুনীয়াকৈ ট্ৰেড ল'ব পাৰে। সেইটো এটা ট্ৰেড আছিলে। আৰু মাৰ্কেটটো এতিয়া 24 নৱেম্বৰ দিনালৈ কেনেকৈ মুভ কৰিব পাৰে সেইটো আমি অকণমান ডিছকাছ কৰিম এতিয়া। তাৰ কাৰণে মই প্ৰথম 30 মিনিট টাইম ফ্ৰেমলৈ আহি লৈছোঁ। 30 মিনিট টাইম ফ্ৰেমলৈ যদি চাওঁ, প্ৰথম একবাৰ ছাপৰ্ট লোৱা আমি ক'ত দেখা পাইছোঁ, ইয়াত একবাৰ ছাপৰ্ট লৈছে এই পইণ্টত, আৰু এই পইণ্টত ছাপৰ্ট লৈছে, আৰু এই পইণ্টত ছাপৰ্ট লৈছিলে। আৰু তাৰ পৰা এইটো যিটো হাই, সেই হাইটো তলত এটা হাই বনাই মাৰ্কেটটো তললৈ কণ্টিনিউ কৰিবৰ কাৰণে ট্ৰাই কৰিছে, হয়নে? ইয়াতে ওপৰৰ পৰা এনেকৈ এটা ট্ৰেণ্ড লাইন বনিব আৰু তলৰ পৰা এটা এনেকৈ যদি আমি ট্ৰেণ্ড লাইন যদি লগাই চাওঁ, তেতিয়াহ'লে মাৰ্কেটটো এই ট্ৰেণ্ড লাইনডাল ক্ৰছ কৰিছে 30 মিনিট টাইম ফ্ৰেমৰ কেণ্ডেলত। তেতিয়াহ'লে মাৰ্কেটটো কি আছে? মাৰ্কেটটো আমাৰ এতিয়া মই ৰেকৰ্ডিং কৰি আছোঁ 22 তাৰিখে। 24 নৱেম্বৰ দিনালৈ মাৰ্কেটটো সোমবাৰ হয়, 24 নৱেম্বৰ দিনালৈ মাৰ্কেটটো আমাৰ ভিউটো মাৰ্কেটৰ উইক আছে। মানে আমি নিফটি 50ত যদি কোনোবা যদি ট্ৰেড মই যদি চাওঁ নহয়, মই ডাউনলৈ চাম, মাৰ্কেটটো মানে উইক হয়। এতিয়া 30 মিনিটত এইটো হাই তলত এইটো হাই বনিলে, ঠিক আছে, এইটো আমি দেখা পাইছোঁ। আৰু ইয়াত এটা ছাপৰ্ট বনিব, ইয়াত ক'ত বনি আছে, এইটো এটা ছাপৰ্ট হয় 920, 25,920 মাৰ্কেটটো এইটো ইয়াত চুবৰ কাৰণে আহিব। মাৰ্কেটটো হয়তো 24 তাৰিখে আহিব পাৰে, নহ'লে 25 তাৰিখে আহিব পাৰে, কিন্তু মাৰ্কেটটো ইয়াত 25,920 চুবৰ কাৰণে মাৰ্কেটটো এতিয়া আহিবৰ কাৰণে ৰেডি হৈছে। তাৰ কাৰণে আমি এণ্ট্ৰি কেনেকৈ প্লেন কৰিম? আমি 30 মিনিটত চাই পিনে গম পালোঁ যে 24 তাৰিখলৈ মাৰ্কেটটো আমাৰ অকণমান উইক হোৱা চান্সটো বেছি আছে। আমি তেতিয়াহ'লে ডাউন ছাইডৰ প্লেন কৰিব লাগিব। এতিয়া আমি ডাউন ছাইডৰ প্লেনটো কেনেকৈ কৰিম, তাৰ কাৰণে আমি এটা 5 মিনিট বা 15 মিনিট টাইম ফ্ৰেমলৈ প্ৰথমতে গৈ লওঁ। 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাওঁ কি হৈ আছে তাতে, 15 মিনিট টাইম ফ্ৰেমত যদি আহি যাওঁ, তেতিয়াহ'লে এই ওপৰৰ পৰা এটা ট্ৰেণ্ড লাইন আহি আছে। এই ট্ৰেণ্ড লাইনটো খুব ধুনীয়াকৈ ফ'ল' কৰি আছে, হয়নে? এইটো আমাৰ ধুনীয়াকৈ ফ'ল' কৰি আছে। ইয়াতে প্ৰথমবাৰ ইয়াতে টাচ হ'ল, ছেকেণ্ডবাৰ ধুনীয়াকৈ টাচ হৈছে, 3 নম্বৰ বাৰ ইয়াত ধুনীয়াকৈ টাচ হৈছে, আৰু এইটো এনেকৈ আহিবৰ কাৰণে ট্ৰাই কৰিছে। আৰু আমি এণ্ট্ৰি এই ট্ৰেণ্ড লাইনডালৰ ওচৰত আমি এটা প্লেন কৰিম। এই পইণ্টত যদি আহি
ইয়াত যদি এটা ষ্ট্ৰংলি বিয়াৰিছ কেণ্ডেল যদি দেখা পাওঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা মাৰ্কেটটো এই 920 টাৰ্গেটলৈকে যিমান পাৰোঁ হোল্ড কৰিবৰ কাৰণে ট্ৰাই কৰিম। ঠিক আছে, আমাৰ 24 নৱেম্বৰ দিনা মোৰ মাৰ্কেট ভিউটো এইটোৱে যে 24 নৱেম্বৰত অকণমান মাৰ্কেটটো উইক হোৱা চান্সটো বেছি আছে। আৰু এটা প্লাছ পইণ্ট আছে মাৰ্কেটটোত উইক হোৱা, ইয়াত প্ৰথমবাৰ ছাপৰ্ট বনাইছিলে, এইটো আমাৰ 20 নৱেম্বৰ দিনা ইয়াত ছাপৰ্ট আছিলে আৰু ইয়াতো এটা ছাপৰ্ট আছিলে বটম। এই ডবল বটমটো তললৈ আহিবৰ কাৰণে ট্ৰাই কৰিছে, এইটো ভাঙিবৰ কাৰণে ট্ৰাই কৰিছে। সেইটো কাৰণে মাৰ্কেটটো মই উইক বুলি এনালাইজ কৰিছোঁ। আৰু মাৰ্কেটটো যেতিয়া এটা ভাল এণ্ট্ৰি পইণ্ট বনিব, এণ্ট্ৰি পইণ্টটো ওপৰৰ পৰা আহি পিনে ট্ৰেণ্ড লাইনডালৰ এই পইণ্টত এটা যদি আমি ভাল ষ্ট্ৰাকচাৰ এটা দেখা পাওঁ চাৰ্টত, তেতিয়াহ'লে এইটো এটা ভাল আমাৰ এণ্ট্ৰি পইণ্ট বুলি মই এইটো এনালাইজ কৰিছোঁ আৰু সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আগলৈ মই এতিয়া এনেকুৱা ভিডিঅ'বিলাক বনাই গৈ থাকিম, সেই ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইবো কৰি দিব। ঠিক আছে, থেংক ইউ।